কি খবৰ নিশ্চয় ভালে আছে এতিয়া আজি মোৰ জয়পুৰত সেকেন্ড ডে আজি মই যাওঁ এতিয়া বেটাক লগ কৰিবৰ কাৰণে আছোঁ মই বৰ্তমান হোটেলত আৰু তাতো বহুত ষ্ট্ৰিক হয় আৰু আপোনালোকে যদি ভাবিছে কোনোবাই মণিপালত পঢ়ুৱাবলৈ তেতিয়াহ'লে যদি ভাবিছে GHS হোষ্টেলত থ'ম তেতিয়াহ'লে অকণমান আজি মই তাৰ আভাসটো দিওঁ বাৰু কেনেকুৱানো কি হয় মইতো এবছৰ থৈ মোৰ যিটো অভিজ্ঞতা পালোঁ বহুত ষ্ট্ৰিক হয় আপোনাৰ ল'ৰা যদি ইয়াত থয় নিৰ্ভয়ে আপোনালোকে থ'ব পাৰে মানে দেই সেইটো হিচাপত কৈছোঁ গতিকে অকণমান দেখুৱাই দিওঁ কাৰণ এতিয়া এডমিশ্যনৰ সময় আপোনালোকৰ চাগে কাম আহিব মাত্ৰ 3 মিনিটৰ ভিডিঅ' শেষলৈকে থাকক মই গেটত এণ্ট্ৰি কৰি সোমাই আহিলোঁ হোষ্টেলৰ ভিতৰলৈ আৰু আপোনালোকৰ ভিডিঅ'টো শেষলৈকে থাকক আপোনাৰ কাৰণে দৰকাৰী ভিডিঅ' হ'ব লগ পালোঁ মোৰ ল'ৰাক বহুত দিনৰ মই লগ পালোঁ বহুত বেছি মনটো ভাল লাগিলে প্ৰথমতে আপোনাক মই এটা বস্তু দেখুৱাব খুজিছোঁ এইটো হৈছে এটা সাবৱে যিটো সাবৱে হোষ্টেল আৰু ইউনিভাৰ্চিটিৰ মাজত থকা মানে লিংক লগাইছে এইটো আৰু এইটো হৈছে আণ্ডাৰগ্ৰাউণ্ড মই কিন্তু বহুত সুবিধা পাওঁ ইয়াত উবেৰ আৰু টেক্সিৰ সুবিধা আছে য'ত ইয়াৰ পৰাই বুক কৰি আপোনালোকে এয়াৰপৰ্ট বা অন্য জেগালৈ যাব পাৰে আৰু ইয়াত বহুত সুবিধা আছে আপোনাৰ ল'ৰাটো বা ছোৱালীগৰাকীক যিবিলাক সুবিধা লাগে সকলোবিলাক আছে বিশেষকৈ মেডিকেল সুবিধা আছে 24 আৱাৰ্ছ আপোনালোকে ইয়াত এম্বুলেঞ্চ পাব ডক্টৰ পাব আৰু উইথ বেড হস্পিটেল আছে আৰু বহুত সুবিধা ইয়াৰ ভিতৰতে আছে ইয়াৰ উপৰিও ইয়াত সুন্দৰ খোৱা মেছৰ ব্যৱস্থা আছে যিটো মেছ বহুত হেল্ডি খোৱা পায় হাইজেনিক পায় আৰু টেষ্টি পায় ল'ৰা ছোৱালীৰ কাৰণে বহুত বেছি দৰকাৰী ইয়াৰ উপৰি খোৱাৰ বহুতকেইটা আউটলেট আছে যিবোৰ আমাৰ ল'ৰা ছোৱালীয়ে পচন্দ কৰে আচলতে আৰু ইয়াৰ উপৰি আছে ইয়াত ফিটনেছ ষ্টুডিঅ'ত ইয়াত আপোনাৰ ল'ৰাটো বা ছোৱালীগৰাকীয়ে ধুনীয়াকৈ শৰীৰ চৰ্চা কৰিব পাৰে আৰু ইয়াৰ হোষ্টেলৰ যিটো পৰিৱেশটো বহুত চাফ চিকুণ সকলো সময়তে চাফা কৰি থাকে হোষ্টেলৰ ভিতৰো বহুত চাফ চিকুণ বহুত সুন্দৰ আৰু প্ৰতিটো ৰুম ফুল AC মানে চেণ্ট্ৰেলি AC হয় আৰু বহুত সুন্দৰ আৰু ইয়াত ষ্টেচনাৰী দোকান পাব আপোনালোকে মেডিকেল শ্বপ পাব সকলোবিলাক সুবিধা আছে আমাৰ ল'ৰা বা ছোৱালীগৰাকী বহুত ছেফলি থাকিব পাৰে ইয়াত ছিকিউৰিটি বহুত টাইট আৰু নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ মৰম কৰি এই হোষ্টেলত ৰাখে মই কিন্তু এই এবছৰৰ অভিজ্ঞতাৰ ফালৰ পৰা কৰিছোঁ আপোনালোকৰ ল'ৰা বা ছোৱালীটো যদি জয়পুৰ মণিপালত দিব খুজিছে তেতিয়াহ'লে এই GHS হোষ্টেলত দিব পাৰে GHS হোষ্টেলটো হৈছে মণিপালৰে আৰু এতিয়া আহক তেতিয়াহ'লে মই ৰুমৰ অকণমান দেখাই দিছোঁ ডাবল অকুপেঞ্চি ৰুমটো অকণমান দেখাই দিছোঁ চাওক ডাবল অকুপেঞ্চি তেনেকৈ দুখন বেড আৰু ডাঙৰ বাথৰুম আৰু টয়লেট আছে ইয়াৰ উপৰি ধুনীয়া ৱাৰ্ডৰব আছে কিতাপৰ ৰেক আছে আৰু মই কৈছোঁৱে এইটো চেণ্ট্ৰেলি AC হয় আৰু বহুত সুবিধা আছে ইয়াত লণ্ড্ৰি সুবিধাও আছে আপোনালোকে এডমিশ্যনৰ সময়তে লৈ ল'ব পাৰে চাওক বাহিৰৰ ৰুমৰ পৰা বাহিৰৰ এই পৰিৱেশ তেতিয়াহ'লে আপোনাৰ ল'ৰাটো বা ছোৱালী